আনিছে কি আনিছে চাদৰ আছে মেখেলা আছে লুঙি আছে পেটিকোট আছে সব 100 কংসক প্ৰশ্ন সোধা দুঃসাহস তোৰ ক'ত আমাৰ ছাগলীজনী নাই কালি ৰাতিপুৱা মতাই আজি থলে আৰু কি হ'ব লোকচান হ'ল গোলাঘাট জিলাৰ লগতে অসমৰ এক ঐতিহাসিক মহাবিদ্যালয় দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছিল আজি অন্তিমটো দিন আজি অন্তিম দিনৰ বিশেষ আকৰ্ষণ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়খনৰ ইতিমধ্যে বিদ্যালয়খনৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ পিতৃ ঠগিৰাম গগৈ প্ৰাক্তন সৈনিক ঠগিৰাম গগৈ ইতিমধ্যে এই 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এই 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ এই মুহূৰ্তত গায়ন বায়ন NCC অসমীয়া সাজপাৰ পৰিধান কৰি এনেধৰণে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেৰগাঁৱৰ পৰা দেখুৱাইছোঁ দেৰগাঁও ৰাজপথত ঐতিহাসিক যি দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ এইসমূহ ছাত্ৰীয়ে ইতিমধ্যে অসমীয়া সাজপাৰ পৰিধান কৰি হাতত জাপি লৈ এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা খুব সৌন্দৰ্য বৰ্ধন কৰিছে বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত এক আনন্দমুখৰ পৰিৱেশ মহাবিদ্যালয়খনত এই মুহূৰ্তত আমি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি এই পৰিৱেশ দেখুৱাই থাকিম আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ এই মুহূৰ্তত 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা দেৰগাঁও ৰাজপথত যি দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ যি হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানেৰ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই মুহূৰ্তত বাহিৰ হৈছে আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ খুব এক নান্দনিক দৃশ্য এই মুহূৰ্তত আমি এই যি পৰিৱেশ আমি দেখুৱাইছোঁ হাতত জাপি লৈ মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে অসমীয়া সাজ পৰিধান কৰি নান্দনিক দৃশ্যলৈ পৰ্যবেক্ষিত কৰিছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ ইতিমধ্যে যি সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ এক মেছেজ দিবৰ বাবে চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ এই সুন্দৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মাজুলীৰ সাংস্কৃতিক ঐতিহ্য এয়া আমি পোনপটীয়াকৈ আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে কি ক'ব আজি যেহেতু সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰিছে মহাবিদ্যালয়খন আপুনি কি চৰিত্ৰত হয় মই মাজুলীৰ মুখা শিল্প প্ৰদৰ্শন কৰিছোঁ যি বিখ্যাত আজি বহুত ভাল লাগিছে মই ডিগ্ৰী হৈ আজিৰ দিনটোত অংশগ্ৰহণ কৰিব পাইছোঁ সৰুৰ পৰা ইয়াতে পঢ়াৰ ইচ্ছা আছিলে আজি এনেকৈ ওলাব পাৰি ধন্য হৈছোঁ হয় নিশ্চিতভাৱে আমি এই পৰিৱেশ দেখুৱাৰ বাবে এয়া ৰাস মহোৎসৱৰ এটা দৃশ্য এনেধৰণে চেষ্টা কৰিছে এয়া শ্ৰীকৃষ্ণৰ ৰূপত এগৰাকী ছাত্ৰী তেওঁলোকৰ কথা পাতিবলৈ আমি চেষ্টা কৰিম কেমেৰা সহযোগীৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ তাক সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব আজি যিহেতু 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আপুনি কৃষ্ণ চৰিত্ৰত উপস্থাপন কৰিছে কেনেকুৱা লাগিছে হয় ভাল লাগিছে মই মোৰ ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ তাৰ বাবে মই সুখী হৈছোঁ সেয়াকে ক'ম বেছি একো নাই আৰু দিয়ক হয় কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় নিশ্চিতভাৱে সকলোৱে আনন্দ প্ৰকাশ কৰিছে এগৰাকী ভাৱৰীয়াক এই মুহূৰ্তত লগ পাইছোঁ কংস চৰিত্ৰত এই মুহূৰ্তত তেওঁ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে এটা কংসৰ ডাইলগ কংসক প্ৰশ্ন সোধা দুঃসাহস তোৰ ক'ত ভাল লাগিছে নিশ্চিতভাৱে আমি এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ এই মুহূৰ্তত অৰ্থনৈতিক বিভাগৰ দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা
হয়, এয়া আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। খুব আটক ধুনীয়া অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি ইয়াতে উপস্থাপন কৰিবৰ বাবে চেষ্টা কৰিছে। আমি পোনে পোনে এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক। কি কি আনিছে? চাদৰ আছে, মেখেলা আছে, লুঙি আছে, পেটিকোট আছে, চব 100। চব 100 দিছে, চব 100। কম দাম, অতি কম দাম। অতি কম দাম। এইটো মহাবিদ্যালয়খনৰ আজি সাংস্কৃতিক শোভাযাত্ৰা অন্তিমটো কাৰ্যসূচী, কি ক'ব ইয়াত অংশগ্ৰহণ কৰিছে? বহুত ভাল লাগিছে, কেৰেক্টাৰটো কৰি ভাল লাগিছে, ফূৰ্তি কৰিছোঁ আৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া যি পৰিৱেশ আমি এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ, এয়া ভাওনাৰ এক প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। ইয়াত বিভিন্ন চৰিত্ৰ এই মুহূৰ্তত উপস্থাপন কৰিছে ছাত্ৰীসকলৰ মাজত। এগৰাকী ভাৱৰীয়াক লগ পাইছোঁ, কি ক'ব? নিশ্চিতভাৱে কি ক'ব আমি দেখুৱাইছোঁ, ৰাম লক্ষ্মণ সীতা এনেধৰণে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ সকলোৱে। আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। মহাবিদ্যালয়খনৰ যিহেতু আজি সামৰণি অনুষ্ঠানৰ এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত সকলোৱে বিভিন্ন কৃষ্টি সংস্কৃতি উপস্থাপন কৰিছে। এটা খুব সুন্দৰ জয়মতী চৰিত্ৰত অভিনয় কৰিছে। আমি এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। মিৰি জীয়ৰী আমি দেখুৱাবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে, খুব সুন্দৰভাৱে এনেধৰণে উপস্থাপন কৰিছে যে দেৰগাঁও কমলদুৰা মহাবিদ্যালয় অসমৰ ভিতৰতে এক উল্লেখযোগ্য ঐতিহাসিক মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ ইতিমধ্যে 7টা বসন্ত পাৰ কৰি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আৰু এই মুহূৰ্তত আমি বিহু দলৰ পৰিৱেশৰ মাজলৈ নিউজ লাইভৰ দৰ্শকক লৈ গৈছোঁ। খনি চেনাই ৰে গাঁও হে হাততে তো কাটি মুখতে হাঁহিতি বল সখী তালৈকে যাওঁ। হয়, নিশ্চিতভাৱে আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াতে উপস্থাপন হৈছে। বাঁহেৰে নিৰ্মিত চাংঘৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ, এখন ঠেলাত এনেধৰণে বাঁহেৰে নিৰ্মিত চাংঘৰ। আৰু এই মুহূৰ্তত বিভিন্ন অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰা বিভিন্ন সামগ্ৰী এই মুহূৰ্তত লৈ আহিছে। আৰু আমি দেখুৱাইছোঁ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা এই মুহূৰ্তত বিভিন্ন সঁজুলি আমি দেখা পাইছোঁ। বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াতে সমাহাৰ ঘটিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। যিহেতু হীৰক জয়ন্তী বৰ্ষৰ এই সামৰণি অনুষ্ঠান, এটা খুব সুন্দৰ দৃশ্য আমি এই মুহূৰ্তত হাবিতলীয়া ভূত প্ৰেত এই উপস্থাপন কৰিবৰ বাবে চেষ্টা কৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক বাঁহৰ মাজত এনেধৰণে ভূত দেখুওৱাৰ চেষ্টা কৰিছে। বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে দেৰগাঁও। আমাৰ ছাগলীজনী নাই, কালি ৰাতিপুৱা মতাই আজি থলে আৰু কি হ'ব। কি ক'ব? যিহেতু আজি সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিক সমাহাৰ ঘটিছে, আজি অন্তিম দিনৰ কাৰ্যসূচী, কি ক'ব? এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কেনেকুৱা লাগিছে? আজি শেষ হ'ব, আজি ভাল লাগিছে। আৰু আমাৰ পলিটিকেল ডিপাৰ্টমেণ্ট হয়, পলিটিকেল ডিপাৰ্টমেণ্টে অসমীয়া হেৰি ওপৰত কৰিছে, সকলোৱে ভালে লাগিছে। হয়, সকলোৱে আনন্দ উল্লাসৰ মাজত এনেধৰণে এই যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাৰ বাবে চেষ্টা কৰিছে। কি ক'ব? আজি যিহেতু অন্তিমটো দিন সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে? হয়, আচলতে ভালেই লাগিছে। আমি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ আমাৰ এইটো বিভাগ হয়।
আজি ইয়াৰ 12-দিনীয়া সংস্কৃতি শোভাযাত্ৰা আৰু আজি আমাৰ অন্তিমটো দিন। বেয়াও লাগিছে তাকে এইকেইদিন ভাল লাগি আছিলে। গোটেই কলেজত প্ৰগ্ৰেম হৈ আছিলে, বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰেম হওক, আপোনাৰ বিভিন্ন বক্তৃতা অনুষ্ঠান তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম হৈ আছিলে। আজি বেয়াও লাগিছে তথাপিতো সেয়াই। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ খুব সুন্দৰ এক নান্দনিক দৃশ্য আমি এই মুহূৰ্তত দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী ছাত্ৰীক লগ পাইছোঁ। কি ক'ব, আজি যিহেতু অন্তিমটো দিন, উৎসৱমুখৰ পৰিৱেশ, দেৰগাঁও ৰাজপথত আজি সাংস্কৃতিক শোভাযাত্ৰা, আপোনালোকেও অংশগ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আমাৰ মহাবিদ্যালয় মানে খুব ভাল লাগিছে। আজি অন্তিমটো দিন আমি পাৰ্টিচিপেট কৰিব পাৰিছোঁ, খুবেই ভাল লাগিছে। দুখো লাগিছে? দুখো লাগিছে অলপ, শেষ হ'ব বুলি। 3দিনীয়া কাৰ্যসূচী আজি শেষ হ'ব। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ ছাত্ৰীসকলৰ লগত। সকলোৱে অংশগ্ৰহণ কৰি ইতিমধ্যে আজি যিহেতু অন্তিমটো দিন আৰু অন্তিমটো দিনত যথেষ্ট দুখ অনুভৱ কৰিছে। আৰু নৰেন্দ্ৰ ঘোষ 20,000 গৰাকী মহিলাৰ উদ্যমিতা আঁচনি চেক ভিতৰত